ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.1 এই 6 নম্বৰ প্ৰশ্নৰ পৰা চাম। 6 নম্বৰত আছে তলত দিয়া ৰাশিবোৰ একপদ, দ্বিপদ, ত্ৰিপদ ৰাশি হিচাপে শ্ৰেণীভুক্ত কৰা। তলত কিছুমান ৰাশি দিয়া আছে, ৰাশিবোৰ কোনটো একপদ, কোনটো দ্বিপদ আৰু কোনটো ত্ৰিপদ সেইটো আমাৰ বাছি উলিয়াব লাগে। এই অংককেইটা কৰাৰ আগত একপদ, দ্বিপদ আৰু ত্ৰিপদৰ বিষয়ে আমি কিছুমান বস্তু শিকি লওঁ। প্ৰথম আমি চাম একপদ। একপদ কাক বোলে আৰু ইয়াৰ উদাহৰণ কি? এটা পদযুক্ত ৰাশিক একপদ ৰাশি বুলি কোৱা হয়। আমি লিখি দিম এটা পদযুক্ত ৰাশিক একপদ ৰাশি বুলি কোৱা হয়। ৰাশি বুলি কোৱা হয়। এটা পদযুক্ত ৰাশিক কি কয়? একপদ ৰাশি বুলি কোৱা হয়। ইয়াৰ উদাহৰণ আমি লিখিব পাৰিম যেনে 5x 3xy নাইবা -y স্কুৱেৰ হ'ব পাৰে, নাইবা 6 হ'ব পাৰে, নাইবা x স্কুৱেৰ y স্কুৱেৰ হ'ব পাৰে ইত্যাদি। এটা পদযুক্ত ৰাশিক একপদ ৰাশি বুলি কোৱা হয়। এইটো এটা পদ, 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 এনেকুৱা ৰাশিবোৰক কি কয়? একপদ ৰাশি বুলি কোৱা হয়। এতিয়া আমি দ্বিপদ ৰাশি চাওঁ। দ্বিপদ ৰাশি দুটা বিভিন্ন পদযুক্ত ৰাশিক দ্বিপদ ৰাশি বুলি কোৱা হয়। যেনে আমি উদাহৰণৰ সৈতে চাই আছোঁ যে দুটা বিভিন্ন পদযুক্ত ৰাশিক দ্বিপদ ৰাশি বুলি কোৱা হয়। পদ দুটা বেলেগ বেলেগ হ'ব পাৰে। যেনে আমি লিখিব পাৰিম দুটা পদ থাকিব লাগিব যে 2x + y, 2x + y, ইয়াৰ 2xটো এটা পদ, yটো এটা পদ। তাৰপিছত আৰু এনেকুৱা হ'ব পাৰে a + 6, এইটো এটা পদ, 6টো এটা পদ। নাইবা এনেকুৱা হ'ব পাৰে xy + 3y, এইটো এটা পদ। নাইবা এনেকুৱা হ'ব পাৰে x³ y³ + y³। ইয়াৰ প্ৰত্যেকটো এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, মানে কি হ'ল এক পদ। আৰু এইটো এক পদ বুলি কি হ'ল দ্বিপদ। এইটো তেনেকুৱা এটা পদ, এটা পদ, দ্বিপদ। এইটো এটা পদ, এইটো এটা পদ, দ্বিপদ, এনেকুৱা ইত্যাদি। এনেকুৱা আমি আৰু বহুত লিখিব পাৰিম। এতিয়া আমি ত্ৰিপদৰ বিষয়ে চাওঁ। ত্ৰিপদ ৰাশি যে তিনিটা পদযুক্ত ৰাশিক ত্ৰিপদ ৰাশি বুলি কোৱা হয়। তিনিটা পদযুক্ত ৰাশিক
তিনিটা পদযুক্ত ৰাশিক ত্ৰিপদ ৰাশি বুলি কোৱা হয়। তিনিটা পদযুক্ত ৰাশিক ত্ৰিপদ ৰাশি বুলি কোৱা হয়। যেনে ৰাশিটো কি কৰিব লাগিব, তিনিটা পদ থাকিব লাগিব, 3x প্লাছ 4y প্লাছ 7। ইয়াত যদি চামি তিনিটা পদ আছে, 3x টো এটা পদ, 4y টো এটা পদ, 7 টো এটা পদ, এই তিনিটা পদ একেলগ হৈ কি হ'ল, ত্ৰিপদ হৈ গ'ল। আৰু লিখিব পাৰি আমি xy প্লাছ x স্কুৱেৰ প্লাছ y স্কুৱেৰ, আৰু লিখিব পাৰি আমি x স্কুৱেৰ প্লাছ 4x প্লাছ 3। এইকেইটা হ'ল ত্ৰিপদৰ উদাহৰণ। আমি একপদ, দ্বিপদ আৰু ত্ৰিপদ উদাহৰণৰ সৈতে চালোঁ। এতিয়া ইয়াৰ পৰা আমাৰ একপদ, দ্বিপদ আৰু ত্ৰিপদ বাছি উলিয়াব লাগে। 1 নম্বৰ 2x প্লাছ 3, 2x টো এটা পদ, 3 টো এটা পদ, এইটো কি হ'ব, ত্ৰিপদ। দুই নম্বৰটো আছে y কিউব টো এটা পদ, এইটো হ'ব একপদ। একপদ। 3 নম্বৰটো এই গোটেইখিনি এটা পদ, 3 নম্বৰটো হ'ব একপদ। একপদ। এতিয়া 4 নম্বৰটো চাওঁ। 4 নম্বৰত আছে 3a স্কুৱেৰ b প্লাছ 5ab স্কুৱেৰ প্লাছ 3a। 3a স্কুৱেৰ b এটা পদ, 5ab স্কুৱেৰ এটা পদ, 3a টো এটা পদ। ইয়াত তিনিটা পদ আছে, এইটো কি হ'ব, ত্ৰিপদ। আমি আগত পাইছোঁ যে তিনিটা পদ থকা ৰাশিক ত্ৰিপদ ৰাশি বুলি কোৱা হয়। ইয়াত দুটা পদ আছে, 2m টো এটা পদ আৰু 3n টো এটা পদ, এইটো হ'ব দ্বিপদ। এইটো হ'ব দ্বিপদ। দুটা পদ আছে, দ্বিপদ। 4 নম্বৰটো x স্কুৱেৰ আছে আৰু x আছে, x স্কুৱেৰটো এটা পদ, x টো এটা পদ, এইটো হ'ব দ্বিপদ। 4 নম্বৰটো পালোঁ আমি দ্বিপদ। এতিয়া 5 নম্বৰটো চাওঁ। 5 নম্বৰটো আছে m স্কুৱেৰ প্লাছ n স্কুৱেৰ, m স্কুৱেৰটো এটা পদ, n স্কুৱেৰটো এটা পদ, এইটো হ'ব দ্বিপদ। দ্বিপদ। 8 নম্বৰটো চাওঁ। 2x স্কুৱেৰ প্লাছ 3x প্লাছ 1, 2x স্কুৱেৰটো এটা পদ, 3x টো এটা পদ, 1 টো এটা পদ, এইটো হ'ব ত্ৰিপদ। 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 এতিয়া xy প্লাছ y, ইয়াত দুটা পদ আছে, xy টো এটা পদ, y টো এটা পদ, এইটো হ'ব দ্বিপদ। দ্বিপদ। 10 নম্বৰটো চাওঁ। 10 নম্বৰটো আছে 34, 34 টো এটা পদ, এইটো হ'ব একপদ। একপদ। এতিয়া 6ৰ 1ৰ পৰা 10 লৈকে আমি কৰিলোঁ। এতিয়া 7ৰ প্ৰশ্নখিনি আমি চাম। 7ৰ a, তলত দিয়া যোৰবোৰৰ সদৃশ নে বিসদৃশ লিখা। তলত কিছুমান মানে পদ দিয়া আছে, এই পদবোৰ সদৃশ নে বিসদৃশ এইখিনি আমাৰ লিখিব লাগে। আৰু বিত আছে তলৰ পদসমূহৰ পৰা সদৃশ পদবোৰ বাছি উলিওৱা। ইয়াত কিছুমান পদ দিয়া আছে, সেই পদবোৰৰ পৰা সদৃশ পদটো আমাৰ বাছি উলিয়াব লাগে। আৰু ইয়াত কিছুমান পদ দিয়া আছে, সেই পদবোৰ সদৃশ নে বিসদৃশ
এইটো আমাৰ লিখিব লাগে তো এই অঙ্কখিনি কৰাৰ আগত সদৃশ আৰু বিসদৃশৰ বিষয়ে আমি কিছুমান কথা জানি লওঁ সদৃশ যিবোৰ পদত একে বীজগণিতীয় উৎপাদক থাকে সেইবোৰক সদৃশ পদ বুলি কোৱা হয় মানে যিবোৰ পদত একে বীজগণিতীয় উৎপাদক থাকে সেইবোৰক সদৃশ পদ বুলি কোৱা হয় সদৃশ পদ মানে মিল থকা চলকবোৰ মিল থকা যেনে 5x স্কয়াৰ কমা 3x স্কয়াৰ কমা 7x স্কয়াৰ এই x টো হল চলক এই x টো কি কয় চলক বুলি কয় এনেকুৱা চলকবোৰ একে থাকে চলকবোৰ মিল থকা কি কয় সদৃশ পদ তাৰপিছত আহিল বিসদৃশ যিবোৰ পদত একে বীজগণিতীয় উৎপাদক নাথাকে তাৰমানে আমি যেটো পদ লিখিম সেই পদটোত যদি বীজগণিতীয় উৎপাদকটো একে নাথাকে সেই পদবোৰক কি কয় বিসদৃশ বুলি কোৱা হয় যিবোৰ পদত একে বীজগণিতীয় উৎপাদক নাথাকে সেইবোৰক বিসদৃশ পদ বুলি কোৱা হয় যেনে 2xy, 3xz, x স্কয়াৰ এতিয়া চোৱা ইয়াত আছে xy ইয়াত আছে xz ইয়াত আছে x স্কয়াৰ এই পদবোৰ কি আমাৰ চলকবোৰ বেলেগ বেলেগ আছে মিল নাই এনেকুৱা ধৰণৰ পদবোৰ কি হয় বিসদৃশ তো সদৃশ আৰু বিসদৃশৰ বিষয়ে আমি শিকিলো এতিয়া আমি সদৃশ আৰু বিসদৃশ কেনেকৈ নিৰ্ণয় কৰিব লাগে সেইখিনি চাম এতিয়া 7 এ নম্বৰত আছে সদৃশ আৰু বিসদৃশ নিৰ্ণয় কৰিব লাগে তে সদৃশ আৰু বিসদৃশ নিৰ্ণয় কৰিবলৈ হলে আমি চলক কেইটা চাব লাগিব সহগ চাব নালাগে এই 4x - 4x আছে এই -4 টো হল এটা সহগ আৰু হাফ x মানে 1/2x এই হাফ টো হল এটা সহগ এই সহগ চাব নালাগে এটো এটা চলক এটো এটা চলক চলক যদি একে থাকে হেতু সদৃশ হ'ব আৰু চলক যদি বেলেগ বেলেগ থাকে হেতু বিসদৃশ হ'ব ইয়াৰ চলক x আছে ইয়াৰ চলক x আছে এটো কি হ'ব সদৃশ এক নম্বৰটো হৈ গল সদৃশ তে দুই নম্বৰটো চাও ইয়াৰ সহগ আছে -5 ইয়াৰ সহগ আছে 7 এটো সহগটো চাব নালাগে আমাৰ অকল চলকটো চাব লাগে ইয়াৰ চলক আছে x আৰু ইয়াৰ চলক আছে y দুটা মিল নাই গতে এটো কি হ'ব বিসদৃশ তো হ'ব বিসদৃশ 3 নম্বৰটো চাও 3 নম্বৰত আছে এটা আছে 9 এটা আছে 20 এই দুটাত মিল নাই এটো হ'ব বিসদৃশ এটো হ'ব বিসদৃশ তে 4 নম্বৰটো চাও 4 নম্বৰত আছে twice x square y আৰু আছে thrice x y square এই দুটা মিল নাই ইয়াত চোৱা ইয়াত x square আছে ইয়াত x আছে ইয়াত y আছে ইয়াত y square আছে গতিকে 4 নম্বৰটো কি হ'ব আমাৰ বিসদৃশ 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 5 নম্বৰটো আছে twice xy আৰু আছে thrice xz মই আগতে কৈছো সহগ চাব নালাগে আমাৰ চলকখিনি চালে হল ইয়াত xy আছে আৰু ইয়াত আছে xz এটো মিল নাই এটো কি হ'ব বিসদৃশ বিসদৃশ এটো হ'ব বিসদৃশ এতিয়া 6 নম্বৰটো চাও 6 নম্বৰত আছে -7xz আৰু আছে 2xz এই xz xz মিল আছে এটো কি হ'ব সদৃশ 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 আৰু বিসদৃশ নিৰ্ণয় কৰিবলৈ হলে তোমালোকে সহগ নাচাবা চলকখিনি চালে হল যদি চলক মিল থাকে হেতু সদৃশ হ'ব আৰু চলক যদি মিল না থাকে হেতু বিসদৃশ হ'ব ইয়াৰ xz আছে ইয়াত xz আছে এটো কি হ'ব সদৃশ ইয়াত আছে x স্কয়াৰ আৰু ইয়াত আছে y x স্কয়াৰ আৰু ইয়াত আছে x কিউব x স্কয়াৰ আৰু x কিউব
কিন্তু ইয়াত x দুটা আছে x তিনিটা আছে গতিকে এটো কি হ'ব b সদৃশ হ'ব এটো হল আমাৰ 7 নম্বৰটো কি হ'ব b সদৃশ কাৰণ আমাৰ মিল নাই b সদৃশ b সদৃশ 8 নম্বৰটো x স্কয়াৰ আছে আৰু ইয়াত আছে টুৱাইস x স্কয়াৰ এটো কি হ'ব সদৃশ এটো হ'ব সদৃশ 8 নম্বৰটো হৈ গল সদৃশ এতিয়া 9 নম্বৰ আৰু 10 নম্বৰ কিতাপত তোমালোকৰ এটো 10 নম্বৰ বুলি লিখা আছে এটো 10 নম্বৰ লিখা আছে তো ভুল হৈ আছে এটো 9 নম্বৰ হ'ব আৰু এটো 10 নম্বৰ হ'ব ইয়াত আছে mn ইয়াত আছে থ্ৰাইস nm এটো হ'ব আমাৰ সদৃশ ইয়াত একে আছে তো সদৃশ এটো হ'ব সদৃশ মই দেখুৱাই দিছো ইয়াত আছে mn আৰু ইয়াত আছে nm থ্ৰাইস nm আছে nm আছে এটো আমি এনেকৈ লিখিব পাৰিম থ্ৰাইস m n কাৰণ কি পূৰণৰ ক্ষেত্ৰত আমি যদি ক্ৰম হালসলনি কৰি লিখো তেতিয়া একো পৰিৱৰ্তন নহয় ক্ৰমৰ ক্ষেত্ৰত আমি পূৰণৰ ক্ষেত্ৰত ক্ৰম যদি আমি হালসলনি কৰি লিখো এবোৰ একো পৰিৱৰ্তন নহয় গতিকে এটো mn আছে ইয়াতো mn আছে কিটা মানে পূৰণ হৈ আছে এটো হৈ যাব সদৃশ ইয়াত আছে z ইয়াত আছে z 1/2 আৰু ইয়াত আছে 3/4 এই সহগ এটো 1/2 টো সহগ আৰু 3/4 সহগটো আমাৰ নালাগে আমাৰ অকল চলকটো হে চাব লাগে ইয়াত z আছে ইয়াত z আছে গতি এটো কি হ'ব সদৃশ এতিয়া আমি 7 ৰ b নম্বৰখিনি চাম এই 7 ৰ বিত কিছুমান পদ দিয়া আছে এই পদবোৰৰ পৰা আমাৰ কি কৰিব লাগে সদৃশ পদসমূহ বাছি উলিয়াব লাগে এতিয়া সদৃশ পদ মানে সদৃশ মানে মিল থকা আমি চাও a b স্কয়াৰ আৰু ইয়াত আছে 7a b স্কয়াৰ মিল আছে তাৰ পিছত কি আছে আৰু -ab স্কয়াৰ আছে আৰু থ্ৰাইস a b স্কয়াৰ আছে ab স্কয়াৰ আমি এটো লিখিব পাৰিম a b স্কয়াৰ, 7a b স্কয়াৰ, -a b স্কয়াৰ, thrice a b square thrice a b square so গোটে কেটাৰ কি আছে b square আছে এটো কি হ'ব সদৃশ এটো হ'ব সদৃশ আৰু আছে x xy square আৰু ইয়াত আছে xy square xy square ইয়াত আছে 4xy square এটো সদৃশ হ'ব xy square এটো আমি লিখিব পাৰিম যে x y square, 4xy square এটো সদৃশ এটো সদৃশ তাৰ পিছত আছে twice x থকাৰ কি কি আছে twice x আছে তাৰ পিছত thrice x আছে আৰু 40x আছে আৰু নাই তো আমি লিখিম যে twice x, thrice x, 40x এটো সদৃশ সদৃশ আৰু সো আমি y থকা চাও এবাৰ y ইয়াত আছে 5y আৰু ইয়াত আছে thrice y 5y, thrice y এটো হ'ব সদৃশ এটো সদৃশ তাৰ পিছত চাও আমি a square b square ইয়াত a square b square আছে আৰু ইয়াত আছে twice a square b square এটো সদৃশ মিল আছে তো লিখিম আমি a square b square এটো a square b square
a square b square কমা দিব লাগিব twice a square b square এটো সদৃশ আৰু চাও আমি আৰু কি আছে thrice m n square আমাৰ নাই আৰু m square n ইয়াত আছে m square n এটো আমি লিখিব পাৰিম thrice m n square আমাৰ নাই আৰু হেকাৰণে এটো লিখা নাই লিখিব পাৰিম আমি মাইনাস এটো মাইনাস m square n কমা আৰু এটা পালো মাইনাস m square n এটো সদৃশ এটো হল 7 ৰ বি আনসার মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা